নমস্কাৰ নতুনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু আপোনালোকে অলৰেডি গম পায় যে পংখী হন্দিকৈ ঘটনাটো অসমৰ ৰাজ্যক হয়তো দুনাই কোৱাৰ প্ৰয়োজন নাই কিন্তু এই ক্ষেত্ৰত আপোনালোকে শুনি আচৰিত হ'ব যে নীতি গেছে যেটো বুলে মোবাইল ইউজ কৰিছিলে হেতু পুলিচে আজিও হেনো বিচাৰি পোৱা নাই হেতু কোড গায়ব হৈ গল বাৰু যদি কোনোবাই লুকুৱাই নাই দিয়া তেন্তে গায়ব বাৰু কোড নিজে নিজে হৈ যাব মোবাইলটো নহয়নে যি কি নহওক তদুপৰি হেনো পংখীয়ে সদায় হেনো ডায়েৰী লিখাৰ এটা অভ্যাস আছিল আৰু সেই ডায়েৰীখনো বৰ্তমানেও বিচাৰি পোৱা নাই তদুপৰি পংখীৰ মাকে আৰু কিছু মন্তব্য আগবঢ়াইছে আজিৰ দিনটোত গতিকে কি কৈছে কি নকৈছে এই সকলোবোৰ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ বৰ্তমান তথ্য হেহতীয়াকৈ ফাপৰে মই অন্তৰংগ এগৰাকী বান্ধৱীলৈ ফোন কৰিছে বুলি গম পায় তেওঁৰ লগত মই সিদিনা লগ কৰিলোঁ আৰু তাইৰ মুখে মই বান্ধৱীকৰ মুখে মই গম পালোঁ মোৰ ছোৱালীজনীয়ে তাইলৈ 10:56 ফোন কৰিছে প্ৰায় 11টা বজাৰ ওচৰছে তাই তেতিয়া কৈছে যে ই মোক বহুত মাৰিলে এনেকৈ তাৰ সেই যিজনী ছোৱালীলৈ সি মেছেজ দি থাকে সেই মেছেজখিনি মই মানে ছোৱালীজনীলৈ পঠাই দিছিলোঁ সেইকাৰণে কেলৈ পঠিয়াবি এনেকৈ বুলি সি মোক বহুত মাৰধৰ কৰিলে মানে মই সহ্য কৰিব নোৱাৰিছোঁ মই আৰু ইয়াৰ লগত নাথাকোঁ ডিভোৰ্চ মই ইয়াক আৰু ডিভোৰ্চ দিবৰ কাৰণে মই গাঁৱৰ মাক দেউতাকক কওঁগৈ সেই বুলি ক'লে তাৰপৰা কোৱাৰ পাছত সিহঁতি দুয়োটাই গাড়ী লৈ ওলাই গৈছিলে কেলৈ কৈছোঁ গাঁও ঘৰলৈ বুলি সি মানে সেইদিনা আৰক্ষীৰ আগত কৈছে যে বৰহাটৰ পৰা ঘূৰি আহিলোঁ সাপে খাটিলৈ গৈছিলোঁ তেতিয়াহ'লে সি গাড়ীখনত সিহঁত দুটা ওলাই গৈছিলে এই গাড়ীখন আজিলৈকে কিয় আৰক্ষীয়ে জব্দ কৰা নাই আৰু মোবাইলটোতো সম্পূৰ্ণ তাৰ আমাৰ ছোৱালীজনী মানুহটো মানে এইটো নামনো কি ক'ম আৰু এইটো হত্যাকাৰীটো বুলি কৈছোঁ তাৰ মোবাইলটোলৈ মোৰ ছোৱালীজনীয়ে সি দেৰিকৈ অহাৰ কাৰণে ফোন কৰিছে সেইটো মই গম পাওঁ তেতিয়াহ'লে সি অহালৈকে তাৰ মোবাইলটো আছে সি মোবাইলটো নাই পোৱা এতিয়ালৈকে নাই পোৱা এদিন তাত ৰুমত বিচাৰি গৈছিলে বুলি মই গম পাইছোঁ আৰক্ষীয়ে কিন্তু সেইদিনে বিচাৰি গ'ল কিন্তু কিয় নাপাব সি তাৰ মোবাইলটো নাই পোৱা আজিলৈকে নাই পোৱা আৰু সেই মোবাইলটো উদ্ধাৰ নহ'লে হয়তো বহুতো ৰহস্য লুকাই থাকিব গতিকে অতি সোনকালে এই মোবাইলটো উদ্ধাৰ কৰিবৰ কাৰণে আৰক্ষীয়ে যাতে ব্যৱস্থা লয় আৰু দ্বিতীয়তে এই গাড়ীখন লৈ যেতিয়া সিহঁতি ওলাই গৈছিলে সাপে খাটি লৈ বুলি সি কৈছে বৰহাটৰ পৰা ঘূৰি আহিলোঁ বুলি মোৰ সন্দেহ যে সিহঁতি বাটৰ পৰা ঘূৰি অহা নাই সিহঁতি সাপে খাটি লৈ গৈছে গতিকে হয়তো সাপে খাটিত কাণ্ডটো কৰি এই নামৰূপ কোৱাৰ্টাৰত মাত্ৰ ৰূপটোহে দিছে বা তাত আমি এনেকুৱা হৈছে বুলি তাইক উদ্ধাৰ কৰাহে হ'ল গতিকে সাপে খাটি ঘৰখনো যাতে আৰক্ষীয়ে তদন্ত কৰে তদন্ত আওতালৈ আনে কিয়নো তাত এতিয়া গৈছে বুলি আমি মানে এতিয়া গম পাইছোঁ যেতিয়া তাতো বহুতখিনি ৰহস্য উদ্ধাৰ হ'ব তাই ডায়েৰী লিখিছিলে তাই কলেজত পঢ়ি থাকোঁতে পৰা আগৰ পৰাই ডায়েৰী লিখে আৰু দ্বিতীয় কথা হ'ল কি তদন্ত আওতালৈ তেওঁলোকৰ ঘৰখন এইকাৰণে আনিব লাগিব তাই যেতিয়া নামৰূপত আছিলে বগা পেণ্ট হাফ পেণ্ট আৰু ক'লা টি চাৰ্ট পিন্ধি আছিলে তাৰপিছত মেখেলা চাদৰ পিন্ধি লৈ গ'ল তাই সাপে খাটিলৈ যাওঁ বুলি বান্ধৱীজনীক ক'লে কিন্তু তেওঁলোকৰ ঘৰত যিখন কাম কৰা বন্ধ কৰা ল'ৰাজন আছে তেওঁ আৰু তেওঁলোকৰ মাক দেউতাক লগ লাগি তাইক হত্যা কৰিছে হত্যা কৰি তেওঁলোকে গাড়ীত আনি পিনে নামৰূপত আত্মহত্যা কৰাৰ ৰূপ দিবলৈ বিচাৰিছে আৰু দ্বিতীয় কথা হ'ল কি তেওঁলোকে আমালৈ যে ঘৰলৈ মাক দেউতাকৰো ফোন কৰা নাই আৰু সিও ফোন কৰা নাই আৰু মই ঘৰৰ পৰা যেতিয়া 12:30 বজাত ইদিনা গম পাইছিলোঁ তেতিয়া ফোন কৰোঁতে আৰক্ষী মানে নীলকমল বৰুৱাক মই কৈছিলোঁ যে আপুনি মই নোযোৱালৈকে আমাৰ ঘৰৰ দুটা পক্ষ নোহোৱালৈকে ডেড বডি ননমা আমি দেখিছিলোঁ আমাৰ ইয়াৰ ফালৰ পৰাও কেতিয়াবা আগতে চুইচাইড কৰে তেতিয়া তেওঁলোকে ক'লে কি আপোনালোক আহিব আমি ফটো মাৰি থৈ দিম বুলি ক'লে তাৰপিছত তেওঁলোকে গোটেইটো মানে নাটকীয় ভংগীমাৰে কৰি মোৰ বাকী আগতে মোৰ সৰু ছোৱালীজনীক FIR লিখুৱাইছিলে তেওঁলোক মানে নীলকমল বৰুৱাই চুটলিপি দি সেইটো কৈছিলোঁ আপোনালোকৰ আগত আৰু কি ক'ম আইনী প্ৰক্ৰিয়াৰ সহায় কৰিবলৈ আগবাঢ়ি আহিম বুলি কৈছে এতিয়া প্ৰথম অৱস্থাৰ পৰা মই দল সংগঠনৰ জৰিয়তে মই আগবাঢ়ি গৈছোঁ ইমানখিনি পৰ্যায় পাইছোঁগৈ তেওঁলোকেও মোক যথেষ্ট আশ্বাস দিছে যে ন্যায় ব্যৱস্থা ন্যায় পোৱালৈকে আমি যিমান পাৰোঁ সহায় কৰিম আৰু মই আস্থাও ৰাখিছোঁ তেওঁলোকৰ ওপৰত আৰু এতিয়া এই কেইদিনমানৰ আগতে আমাৰ বিধায়ক মহোদয়ো আহিল সুশান্ত বৰগোহাঁই
তেওঁ আশ্বাস দি গৈছে যে দল সংগঠনবিলাকেও যিমানখিনি কৰিছে ভালে কৰিছে, কিন্তু এতিয়া শেষত ন্যায় পাবলৈ হ'লে আমি আদালত আৰু উকিলৰ ব্যৱস্থাই হ'ব। গতিকে আপোনালোকে ভাল উকিল এজনৰ লগত পাতক, মই ফাইনেন্সিয়েলি আপোনালোকক সহায় কৰিম, তেওঁ তেনেকৈ কৰি থৈ গৈছে। নাই চাওক, এতিয়া গোটেই ঘটনাটো আচলতে এটা পৰিকল্পিত হত্যাকাণ্ড, আৰু হত্যাকাণ্ডটো আত্মহত্যাৰ ৰূপ দিছে নামৰূপত। গতিকে এই তেওঁলোকৰ গোটেই পৰিয়ালটো গম পায়নে, তদন্ত আঁতৰলৈ আহিব লাগিব, আৰু তেওঁলোকক আটক কৰি শীঘ্ৰে জেৰা অব্যাহত ৰাখিব আৰক্ষীয়ে। সেইটো নকৰিলে কিন্তু এই গোটেই ঘটনাবিলাক এটা অন্ধকাৰ দিশবিলাক থাকি যাব।